বসন্ত আহিলে কুলিয়ে বিনালে মই প্ৰায় অফিচত চিঞৰি থাকোঁ এইষাৰ কথা বসন্ত যেতিয়া আহে তেতিয়া কুলিয়ে বিনে আমাৰ বি কিউব অৰ্থাৎ আমাৰ বসন্ত আকৌ যেতিয়া আহে তেতিয়া HSLCত মেথছৰ পৰীক্ষাত কমনৰ ঢৌ নামে আজি যি তহঁতৰ মেথছ আছিলে বসন্ত ছাৰে ফালি থৈ আহিলে কমন নাহে ছাৰ পিয়ে পেপাৰ কৰিছে তাৰপিছতো হাজাৰটা ষ্টুডেণ্টে ছাৰ পি মুখলৈ চাই ৰৈ আছিল বসন্ত ছাৰে বি কিউব ছাৰে সেই বিশ্বাসৰ প্ৰত্যান দিলে কেনেকৈ দিলে ছাৰ কিমান কমন আহিলে ছাৰ কিনো ক'ম গোটেই পেপাৰখনে আহি গ'ল আৰু তোমালোকৰ এক্সাম ভাল কৰে মই আজি অলপ ৰেষ্ট লৈছোঁ আৰু তোমালোকৰ কাৰণে বহুত বেছি থেংক ইউ যে তোমালোকে ছাৰপিক বিশ্বাস কৰি তোমালোকে আমাৰ লগত ইমান দিন জড়িত হৈ থাকিলা বহুত বেছি থেংক ইউ তোমালোকৰ কাৰণে আৰু অকল মেথছ এক্সামেই নহয় আহি থকা তোমালোকৰ ছায়েন্সেই হওক বা বাকী ইলেক্টিভ ছাবজেক্টখিনি হওক দেই তোমালোকে ভাল কৰিবলৈ চেষ্টা কৰা তাৰ কাৰণেও আজিৰ পৰা আমি আকৌ ছায়েন্সৰ কাৰণে কষ্ট কৰিব লাগিব ঠিক আছে অল দ্য বেষ্ট আহি থকা এক্সামকেইটাৰ কাৰণে শুনিল নহয় গতিকে এতিয়া মেথছ যিহেতু ভাল হ'ল ছায়েন্সৰ কাৰণে ভালকৈ লাগিব তাৰ কাৰণে মৈত্ৰী মেম আৰু তহঁতৰ মৰমৰ ডিজে ছাৰ মেগী মেমৰ ডিজে ছাৰ দে আৰ ফুল্লি ৰেডি গতিকে য়েছ আমাৰ ভাল আমি কৰিব লাগিব আমাৰ ভাল হ'ব